ভণ্ড বাবাই অসমত আহি উপদ্ৰৱ চলাইছে। ভণ্ড বাবাই অসমীয়াক ভৰিয়ে গচকি মোহাৰি পেলাইছে। এইজন ভণ্ডৰ বাবা আমাৰ অসমীয়াৰ গামোচাখনক ভৰিৰে গচকি পাৰ হ'বলৈ মই স্ক্ৰীনশ্বট লগাই দিছোঁ, আপোনালোকে চাওকচোন। এইজনলৈ মন কৰক, এইজন ক'ৰ ভণ্ড বাবা। তেওঁ গাত খাকী ৰঙৰ ড্ৰেছ পৰিধান, কিন্তু তেওঁ অসমীয়াৰ সন্মানত আঘাত সানিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব আৰু ফেচবুক পেজটিলৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আমি কি মন কৰা উচিত, আমি মন কৰোঁ কি আৰু মন কৰা উচিত কি? এই অনুষ্ঠানটোৰ আয়োজকসকল কোন? এইখন অসমতেই এই অনুষ্ঠানটো আয়োজিত হৈছিল আৰু এইজন বহিৰাগতৰ ভক্ত আহি আমাৰ অসমীয়া সন্মানৰ যিখন গামোচা, সেই গামোচাখন তেওঁ পাৰি দিছে আদৰিবলৈ, আৰু সেইখন গচকি তেওঁ পাৰ হৈছে। চাওকচোন, চট লগাই থৈছোঁ। এই কথাবোৰত আচলতে আমি আৰু দল সংগঠনে কিমান মাত মাতিম? এইবিলাক চৰকাৰো নিশ্চয় দায়িত্ব আছে দিয়কচোন। চৰকাৰে যদি এনেকুৱা ভণ্ডবিলাকক শাস্তি প্ৰদান কৰে যে আমাৰ অসমৰ প্ৰতিটো সম্পদ আমাৰ অমূল্য সম্পদ, আমাৰ অকল গামোচাখন বুলিয়ে নহয়, আমাৰ বহু সম্পদ আছে, যিসমূহ সম্পদে আমাৰ অসমীয়া জাতিটোক গৌৰৱ অনুভৱ কৰায়। আমাৰ যিটো পৰম্পৰাৰ পৰা আমাৰ গামোচাখন আমি সন্মানে ৰাখিছোঁ, সেই গতিকে বহিৰাগতৰ এজনে যদি এনেকৈ সন্মানত আঘাত সানে, তেনেকুৱা লোকক যদি চৰকাৰৰ তৰফৰ পৰা শাস্তি প্ৰদান কৰিব নোৱাৰে বা আইনগতভাৱে তেওঁলোকক শাস্তি দিব নোৱাৰে, তেনেহ'লে বহিৰাগতৰ এনে ভক্ত আহি আমাৰ আৰু কিমান আঘাত সানিব ঠিক নাই। আমাৰ আত্মসন্মানত আঘাত সানিয়ে আছে। ভণ্ড লোক আহি আমাৰ অসমীয়াৰ বহু বোৱাৰীৰ পৰা লুণ্ঠন কৰি সোণ ধন ইত্যাদি লৈ গৈছে আৰু বহু ধৰণৰ অত্যাচাৰ কৰিছে। কিছুমানৰ ঘৰত তেওঁলোকে ভণ্ড বাছ বিচাৰ কৰি বহু টকা লুটি নিছে। এনেধৰণৰ আমি বহুত নিউজ পাই থাকোঁ। গতিকে এইজনটো নিশ্চয় অম্বুবাচীলৈ অহা ভক্ত হ'ব। গতিকে এওঁকতো চৰকাৰে নিশ্চয় কৰোঁ ক'লে আইন ব্যৱস্থা কৰি তেওঁক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিব পাৰে। কিন্তু সকলো নিমাত অনুষ্ঠানটো যি অনুষ্ঠিত কৰিছিলে, আয়োজন কৰিছিলে, তেওঁলোকেও এইটো এটা ডাঙৰ ভুল কৰিছে। গতিকে মই এই ফটোখন আৰু ভিডিঅ'টো চাই অতিকৈ দুখ লাগিলে। সেইকাৰণে আপোনালোকক আঙুলিয়াই দিলোঁ যে এনেকুৱা যদি বহিৰাগতৰ ভক্তই আহি আমাৰ অসমত আমাৰ অসমীয়া যিবিলাক আমাৰ সন্মানীয় বস্তু, এইবিলাকক যদি আঘাত সানে, তেনেহ'লে আমি বহুত কষ্ট পাওঁ। গতিকে অকল কষ্ট পাওঁ বুলি কৈ থাকিলেই নহ'ব, সকলোৱে আমি ইয়াত সহযোগ কৰিব লাগিব আৰু এনেকুৱা লোক পালে আমি উচিত শাস্তি দিয়া ব্যৱস্থাও কৰিব লাগিব। সেয়েহে মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰিলোঁ। আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি মোৰ সৈতে একমত, তেনেহ'লে আপোনালোকে নিশ্চয় ভাল ভাল কমেণ্টে ভৰাই পেলাব আৰু এই ভণ্ড বাবাবোৰ দেখিলেই আপোনালোকে সতৰ্ক হ'বলৈ সুবিধা পাব। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।